নমস্কাৰ বন্ধুসকল, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মানে কি হ'ল, মিছন চাৰিআলি সাপ্তাহিক বজাৰলৈ অহা যোৱা কৰি থাকোঁতে আমি দেখোঁ বৰ্তা এজনে বহি পেলাই গুলটি বনাই থাকে, জোতা চেণ্ডেল ধুনীয়াকৈ বনাই থাকে। আৰু বৰ্তাজনৰ বয়স কিমান হ'ল আৰু বৰ্তাৰ কি গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিম। তাকে বৰ্তাজনক দেখুৱাবলৈ যত্ন কৰা। বৰ্তা, আপুনি এইটো কি বনাই আছে এতিয়া? হয় হয় বৰ্তা, আপোনাৰ জানিব বিচাৰিম আপোনাৰ বয়স এতিয়া কিমান হৈছে? অকণ ওচৰলৈ দিয়ে বৰ্তা। 83 বছৰ ন? আপুনি বৰ্তা এয়া ব্যৱসায় বাণিজ্য কৰা কিমান বছৰ হ'ল বাৰু? কৰি আছে ন? আপুনি এতিয়া এয়া গুলটি চুলটিৰে দোকান দি জোতা চেণ্ডেলো চিলাই ন? হয় দিয়ক, সঁচাকৈ আপোনাৰ মানে এনেকুৱা ব্যৱসায় বাণিজ্য কৰি আপুনি এনেকৈ চলি আছে ন? হয় দিয়ক। আপুনি ৰাতিপুৱা এনে কেইটামান বজাত উঠি পেলাই বজাৰলৈ আহে? 5টা বজাত উঠে। উঠি পেলাই আপুনি এনে ক'ত ক'ত দোকান খোলে? বজাৰ ক'ত ক'ত দোকান লগায় বাৰু? হয় হয়, ঠিক আছে। আপুনি তেনে ৰাতিপুৱাৰ পৰা আহি ইমানখিনি কষ্ট কৰি দোকান বজাৰ কৰি পেলাই যে ৰাতিপুৱা 5টা বজাত উঠি বয়সৰো নেওচি পেলাই কৰি আছে, ঠিকে আছে। আপোনাক তাকে দেখুৱালোঁ, মানে ভাল লাগে আপোনাক দেখি যাওঁ ন, সেইকাৰণে আপোনাৰ দেখুৱালোঁ। বৰ্তাৰ দোকানখন দেখুৱাই দিবলৈ যত্ন কৰে। বৰ্তাই এয়া জোতা চেণ্ডেল গুলটি চুলটি আৰু এইবিলাক বস্তু যদি আপোনালোকৰ লাগে, মিছন চাৰিআলি বজাৰ মুখত বৰ্তা বহে, আপোনালোক আহিব। বৰ্তাৰ এইখিনি বস্তু বেচে। মিছন চাৰিআলি বজাৰ হৈ যদি আপোনালোক আহে তেনেহ'লে বৰ্তাৰ দোকানত এপাক আহিব, বৰ্তাক এবাৰ চাই যাব, বৰ্তাৰ হাতৰ কামখিনি চাই যাওক। ধন্যবাদ। নমস্কাৰ বন্ধুসকল, আজি মই মানে ঢেকীয়াজুলিৰ পৰা এটা ভাড়া লৈ পেলাই আহি যাওঁতে মানে এজন মানুহে একদম মানে বহুত মানে আন্ধাৰে মুন্ধাৰে বহুত কষ্ট কৰি এখন দোকান চলাই আছে। মই তাকে মানুহজনৰ ওচৰত আহি পেলাই দেখিলোহি। মানুহজনো মানে 60-65 ঊৰ্ধ্বৰ বয়সৰ। মানুহজনে ইমান কষ্ট কৰি ঠাণ্ডা দিনত এটা খালী চাৰ্ট পিন্ধি বহুতখিনি কষ্ট কৰে। তাকে মানুহজনক মই দেখাবলৈ দিলোঁ। এইখন সৰু দোকান আপোনালোকক দেখুৱাইছোঁ চাওক। মানুহজনে অকণমানি দোকান এখন যেনে তেনে তামোল পাণ কেইটামান লৈ একাপ লাল চাহ বনাই যেনে তেনে মানুহজন চলি আছে। তাকে মই ৰখি পেলাই মানুহ কিছুমানৰ মানে দুখ দুৰ্গতি দেখিলে মোৰো অন্তৰখন বহুত বেলেগ লাগি যায়। আমিও বেপাৰ কৰি ফুৰা ল'ৰা, বহুত ধনী ল'ৰাও নহয় বাৰু। আমিও সেই বেপাৰ এটাকে কৰি চলি থাকোঁ, পাচলি সাৰথি। কিন্তু এই মানুহজনকো মানে দেখুৱাবলৈ মোৰ মনটো কিয় গ'ল, বহুত কষ্ট কৰি ৰাতিপুৱা মানুহজন কেইটাত আহে? খুৰা, আপোনাৰ নামটো জনাবচোন। চেনাইকাই ন? আপুনি দোকান কেইটা বজাত খোলেহি ৰাতিপুৱা? ৰাতিপুৱা মোৰ 7টা বাজে হয়। 7টা বাজে, হয়। হেৰি, দোকানখন আহি খুলি আপোনালোকৰ বিক্ৰী পাত্ৰা কেনেকুৱা হয় বাৰু দোকানখন? বিক্ৰী বৰ বেয়া। এতিয়া দিনটোত 500-600 হয় হয়, এই তেনেকুৱা বিক্ৰী হয়। হয় হয়। চলা কৰা দিগদাৰী হয় নেকি বাৰু? চলা কৰা দিগদাৰী। হয় হয়, 500-600 টকাত আজিকালি কি চলে? সেইটো হয় বাৰু। আৰু কি পায়নো? 500 টকাত কেইশ টকা হাজিৰা পৰিব? হয় হয়, একো হাজিৰা নকৰা নহয় এতিয়া। হয় হয়। আপোনাৰ যে এতিয়া লাইট এটা নাই, এনেকৈ খালী ত্ৰিপালখনৰ তলত আপুনি এনেকৈ যে এইপিনে দেখুৱাবলৈ যত্ন কৰি, মানে খুৰাৰ যিখন আছে ধৰি লওক চাহ বনোৱা এইখন দেখিছে, মানে লাইট এটাও নাই মানুহজনৰ লাইট এটাৰ ব্যৱস্থা নাই। খালী ত্ৰিপালখন, ফটা ত্ৰিপালখনৰ তলত এনেকৈ জীৱন সংগ্ৰাম কৰি এইখন চাহ বনাই মানুহজন চলি আছে। দিনটো মানুহজনে 400-500 কিবা এটা পায়, তাৰ প্ৰতি বহুতেই কষ্ট কৰে। মানুহজনে মোক কোৱা মতে মানুহজনৰ বোলে চিন্তা ৰাতি টোপনিও নাহে। দেখিছে, এই আন্ধাৰ জেগাখনত এটা লাইট নোহোৱাকৈ মানুহে জীৱন সংগ্ৰাম কেনেকৈ কৰিবলগীয়া আছে। তাকে কিছুমান মানে দোকানদাৰী কৰি থকা দেখিলে ময়ো আহি ৰখি মানুহ কিছুমানৰ মানে অনুভৱ কৰোঁ। চাওকচোন, তাকে মানুহজন কিমান কষ্ট কৰি চাহ একাপ আমাকো দিয়কচোন। জানে আমিও মানে তাকে চাই ফুৰোঁ। আপুনিও মানে জীৱন মানে সংগ্ৰামত কেনেকুৱাখিনি কৰিছে, এটা লাইটো আপোনাৰ নোহোৱাকৈ মানে দোকানদাৰী কৰি থাকিবলগীয়া হৈছে দেই। হ'ব দিয়ক, আমাক লাল চাহ অকণ দিয়ক। এতিয়া আপুনি কেইটা বজাত দোকান বন্ধ কৰিব? 7টা বাজে। 7টা বজাত বন্ধ কৰিব। এতিয়া আপুনি কিহত আহে? আহোঁতে কিহত আহে? খোজকাঢ়ি আহোঁ, 1 কিলোমিটাৰ দূৰ। 1 কিলোমিটাৰ খোজকাঢ়ি আহে ন? আহি পেলাই দোকানদাৰী কৰিব। এতিয়া ঘৰত ভাত পানী কোনে বনাইগৈ আপোনাৰ? মাইকী মানুহ আছে নহয়, মাইকী মানুহ। হয় হয় হয়, ঠিক আছে। আকৌ ৰাতিপুৱা আকৌ দোকান আহিবৰ হ'লেই আপোনাৰ? আহিবলৈ হ'ল। হয় হয়, ঠিকে আছে। কৰি যাওক। জীৱনততো কষ্ট কৰিবই লাগিব, হয়নে নহয়? আৰু কষ্ট কৰা পইচাকেইটা আপোনাৰ মানে অকণমান ভালো লাগে। আপুনি কষ্ট কৰি যেতিয়া আপোনাৰ আহাৰটো গ্ৰহণ কৰিব ন, ভাল লাগে। ৰাতি ভয় নালাগে। আমিও কষ্ট কৰোঁ। আমিও দিনটো খুৰাটো বহুত কল চল কাটি যায়, বহুতখিনি কষ্ট কৰোঁ। কষ্ট কৰাৰ বিনিময়তহে ৰাতি ভাতকেইটা খাই ভাল টোপনি অকণ আহে। আমিও কষ্ট কৰোঁ কিন্তু দেই খুৰাটো। কষ্ট কৰি যাওক। আপোনালোকো মানে শুভেচ্ছা থাকিল, আপুনিও কৰি যাওক। বহুত সংগ্ৰাম কৰিছে। আপুনিও সঁচাকৈ এজন মানে আদৰ্শৰ মানুহ। তাকে আপোনাকো ধন্যবাদ জনালোঁ। ধন্যবাদ।